কংগ্ৰেছ AIUDF নলে গলে লগা বন্ধু মঙ্গলদৈত এই মন্তব্য সাংসদ দিলীপ শইকীয়াৰ কংগ্ৰেছে সদায় সাম্প্ৰদায়িক চিন্তাৰে আগবাঢ়ে বুলিও কটাক্ষ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ খিলঞ্জীয়া মাটি ভেটি আধ্যাত্মিক স্থানসমূহৰ ওপৰত চলা আক্ৰমণ প্ৰতিহত কৰিবলৈ অপশক্তিৰ বিৰুদ্ধে সকলোৱে মিলি যুঁজিব লাগে বুলিও মন্তব্য সাংসদগৰাকীৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক খুৰধাৰ সমালোচনা দিলীপ শইকীয়াৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক লৈ লুৰিণজ্যোতিৰ বিৰুদ্ধে সৰব সাংসদগৰাকী এতিয়াও তেওঁলোকৰ মানে মূৰত এই পোকাটো সোমাই আছে যে মুছলমান ভোট হিন্দু ভোট খ্ৰীষ্টান ভোট ইত্যাদি যিবিলাক কংগ্ৰেছে যিবিলাক পৰম্পৰা বাহক হিচাপে লৈ আনিছে কংগ্ৰেছে সদায় কমিউনেল লাইনত চিন্তা কৰে AIUDF কংগ্ৰেছৰ নলে গলে লগা বন্ধু এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি কংগ্ৰেছ আৰু AIUDF গতিকে তেওঁলোকে বাহিৰত দেখি কেতেৰা মাৰিবা ভিতৰে নেৰিবা বেঠা কংগ্ৰেছৰ এই নীতিটো AIUDFৰ লগত যি তেওঁলোকৰ ভিতৰুৱা সম্পৰ্ক আছে এই কথাটো বাৰে বাৰে প্ৰতিপন্ন হৈছে গতিকে এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াক অসমত আজি মুছলমান সংখ্যালঘু সম্প্ৰদায় কিদৰে আদৰি লয় কংগ্ৰেছক কিদৰে আদৰি লয় সেইটো তেওঁলোকৰ ভিতৰৰ কথা তাত আমি সোমাবলগীয়া নাই আমি এইটোৱে চিন্তা কৰিছোঁ যে এইবাৰ অসমখনক ৰক্ষা কৰিব পৰা শক্তি কোন অসমৰ মিত্ৰ কোন অসমক ভালপোৱা অসমৰ মিত্ৰ শক্তি মিত্ৰ ভোটদাতা ৰাইজক যাতে একত্ৰিত কৰি ৰাখিব পাৰোঁ সেই কথাটোত আমি সকলো ধৰণে আমি সাজু হৈছোঁ আৰু তাৰ কাৰণে আমি ইয়াত কোনো ধৰ্মৰ মেৰুকৰণ বা যি কয় পলাৰাইজেশ্যন সেইবিলাকত আমি বিশ্বাস কৰা নাই আমি অসমক ভালপোৱা শক্তিসমূহক একত্ৰিত কৰি এখন সুৰক্ষিত আৰু বিকশিত অসম নিৰ্মাণৰ আমাৰ যি সংকল্প সেই সংকল্পক আমি আগবঢ়াই লৈ যাবৰ কাৰণে ইতিমধ্যে আমি সাজু হৈছোঁ নিশ্চিতভাৱে কংগ্ৰেছ বা AIUDFৰ ৰণনীতি তেওঁলোকে ধৰণে চিন্তা কৰিব কিন্তু আজিৰ দিনত অসমৰ খিলঞ্জীয়া মানুহৰ ওপৰত বা অসমীয়া মূলৰ ভাৰতীয় মূলৰ মানুহৰ ওপৰত যি অত্যাচাৰ চলিছিল কংগ্ৰেছৰ দিনত আমাৰ মাটি ভেটি আমাৰ আধ্যাত্মিক স্থান আমাৰ সভ্যতাৰ ওপৰত যে আক্ৰমণ সেই আক্ৰমণৰ এটা উচিত প্ৰত্যুত্তৰ দিব লগা হ'লে অসমৰ উজনিৰ পৰা নামনিলৈ দক্ষিণৰ পৰা উত্তৰলৈকে সকলোৱে একত্ৰিত হৈ আমি এই মিয়া শক্তিৰ বিৰুদ্ধে আমি যুঁজ দিব লাগিব